नमस्कार, ब्रेकिंगफास्ट समाचार में मैं फिर से आपका स्वागत करता हूं। और जैसा कि हम लगातार चैम्बर ऑफ कॉमर्स तिनसुकिया का जो अपडेट है, निर्वाचन के पहले से निर्वाचन के बाद तक का अपडेट देने का प्रयास कर रहे हैं। और चूँकि आपको पता चल ही चुका है, चैम्बर ऑफ कॉमर्स के जो तिनसुकिया के अध्यक्ष है जयंत बरुआ जी एक प्रतिष्ठित असमिया व्यवसायी है। उन्हें चुना गया है सर्वसम्मति के साथ और काफ़ी वोट उन्हें प्राप्त हुए थे। और मैं सीधे उनके पास जाऊंगा और उनसे थोड़ी बातें करूंगा। सबसे पहले तो ढेर सारी शुभकामनाएं, अभिनंदन अपना। हाय नमस्कार, मैं तिनसुकिया का नेशनल चैम्बर्स ऑफ कॉमर्स में जो इलेक्शन हुआ उसमें हमको प्रचुर आदमी ने सपोर्ट दिया, मुझे वोट दिया, वोट नहीं मुझे प्यार दिया। मैं सोचा नहीं था चैम्बर्स नेशनल चैम्बर ऑफ कॉमर्स का जो सदस्य है उन लोगों ने मुझे इतना अच्छा पता है, तो हमको ये नहीं सोचा था। मैं भবা नाছিলোঁ एक्चुअली नेशनल चैम्बर्स ऑफ कॉमर्सर जिखिनि सदस्य प्राय 800 किमानजनमान আছে, 800 আপোনাৰ 806 জন আছে। সেই সকলৰ মোক যে ইমান ভাল পায়, তাৰ ভিতৰত আপোনাৰ পলিং হৈছিলে 641টা পলিং হৈছিলে। 641 জন লোকে তাত ভোটদান সাব্যস্ত কৰিছিলে। তাৰ ভিতৰত মই যথেষ্ট সংখ্যক ভোটেৰে জয় হৈছিলোঁ। তাৰ বাবে মই সকলো যিমানখিনি মানুহে ভোটদানত সহযোগ কৰিলে তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মোৰ নিচিনা সাধাৰণ ব্যৱসায়ী এজনক এনেদৰে বিপুল সংখ্যাগৰিষ্ঠ ভোটেৰে ভোট দিয়াৰ বাবে অকল ভোট দিয়াটোৱে মই জিকাটো অনুভৱ কৰা নাই। মই অনুভৱ কৰিছোঁ যে মোক ইমান কেনেকৈ ভাল পায়। মইতো ব্যৱসায়হে কৰোঁ, মোক যে ইমান ভাল পায় মই ভবা নাছিলোঁ। তাৰ বাবে সকলো নেশ্যনেল চেম্বাৰ্ছ অফ কমাৰ্চৰ সদস্যসকললৈ মোৰ বিনম্ৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দিয়া মৰমখিনি মই সদায় মোৰ স্মৃতি থাকি যাব। আৰু আপোনালোকে যি দায়িত্ব দিছে সেই দায়িত্ব মই সুচাৰুৰূপে পালন কৰিম বুলি আশা ৰাখিছোঁ। যি দায়িত্ব দিছে মোক সেইখিনিও মই সুচাৰুৰূপে পালন কৰিম। আৰু যি দল সংগঠন জাতীয় সংগঠনে মোক কেইদিনমানৰ পৰা মোক কথা উৎসাহিত কৰি পেপাৰ বা প্ৰিণ্ট মিডিয়াত আকৌ এইটো আপোনাৰ ইলেক্ট্ৰনিক মিডিয়াত মোক লিখি আছে মোৰ বিষয়ে। মই যথেষ্ট তেখেতসকললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ মোৰ লগত তেনেকৈ সহযোগ কৰি মোৰ যিখিনি মোক দায়িত্ব দিছে নেশ্যনেল চেম্বাৰ্ছ অফ কমাৰ্চৰ সদস্যসকলে, সেইখিনি কাম যাতে মই সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ, তাৰ বাবে মই সকলোৰ পৰা আশীৰ্বাদ বিচাৰি আপোনালোকৰ পৰা মই আপোনালোকো মোৰ লগত থাকিব বুলি আশা কৰিলোঁ। মই পুনৰ চেম্বাৰ অফ কমাৰ্চৰ মাজত আহিম, কিন্তু তাৰ আগত মই জানিব চেষ্টা কৰিম, হয়তো আপুনি যি সময়ত ব্যৱসায় আৰম্ভ কৰিছিল বহু কম অসমীয়াই ব্যৱসায়ী হিচাপে পৰিচিত হৈছিল বা ব্যৱসায়ৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈছিল। সেই সময়খিনিৰ কথা মই জানিব বিচাৰিম। কেনেধৰণৰ আজিৰ যি জয়ন্ত দা চেম্বাৰ অফ কমাৰ্চৰ সভাপতি হৈছে, ক'ৰ পৰা আপুনি ব্যৱসায় আৰম্ভ কৰিছিল আৰু ব্যৱসায় কৰিম বুলিয়ে কিয় চিন্তা কৰিছিল? যিহেতু প্ৰায় অসমৰ যুৱক যুৱতীয়ে চাকৰিৰ কথা প্ৰথমে চিন্তা কৰে, আপুনি ব্যৱসায়ৰ কথা কিয় চিন্তা কৰিছিল? মই একচুৱেলি পঢ়া সাধাৰণ ষ্টুডেণ্টে আছিলোঁ। মই নিজে উপলব্ধি কৰিছিলোঁ যে মোৰ যিটো পঢ়াৰ ষ্টেণ্ডাৰ্ড, মই সেই ষ্টেণ্ডাৰ্ড মই খুব ভাল চাকৰি কৰিব নোৱাৰোঁ। গতিকে মই ভাবিছিলোঁ যে মই ব্যৱসায় কৰিম। মই প্ৰায় কিমান বয়স হ'ব? মোৰ বহুত কম বয়স আছিলে, বুজিছা নাই। তেতিয়া অসম আন্দোলন আৰম্ভ হৈছিলে, চলি আছিলে। তেনেকুৱাতে কি কৰিলে, গভৰ্ণমেণ্টে এটা অৰ্গেনাইজ কৰিছিলে এণ্টাৰপ্ৰেনিয়াৰ মটিভেটেড ট্ৰেইনিং চেণ্টাৰ। সেইটো ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে কণ্টেক্ট কৰিছিলে
কণ্ডাক্ট কৰিছিলে মই পঢ়ি থকা অৱস্থাতে সেই ট্ৰেইনিংটো ল'লোঁ তেতিয়া মোক সুধিছিলে তুমি পঢ়ি আছা নে মই নাই নাই মই নাই পঢ়া সেইখন ফাঁকি দিছিলোঁ আৰু ফাঁকি দি মই ট্ৰেইনিংটো ল'লোঁ ট্ৰেইনিঙৰ পৰা মই বহুত শিক্ষা পালোঁ একচুৱেলি মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই কেনেকৈ অফিচ এটালৈ গ'লে মই কি ধৰণৰ মোৰ মানে এপ্ৰ'চটো মোৰ কেনেকুৱা হ'ব লাগিব সেইবোৰ কথা শিকাইছিলে আৰু যিখিনি কেইজনমান বিজনেছমেন মাতি আনি আমাক ট্ৰেইনিং দিয়াইছিলে তো সেইখিনি কথা মোৰ মাইণ্ডত ছেট হৈ আছিলে তাৰপাছত মই BSc পঢ়ি আছিলোঁ দেৰগাঁও কলেজত তেতিয়া পঢ়ি থাকোঁতে মই ভাবিলোঁ কিবা এটা মই এইখিনিতে আৰম্ভ কৰোঁ মই যোৰহাটৰ ওচৰৰ এখন গাঁৱত মই এটা জয়ন্ত কোককল ইণ্ডাষ্ট্ৰি বুলি এটা ইণ্ডাষ্ট্ৰি খুলিছিলোঁ মই দেৰগাঁৱত ৰাতি ক্লাছ কৰোঁ ক্লাছ কৰি পেলাই মই দিনত আহোঁ মোৰ ইণ্ডাষ্ট্ৰিলৈ আৰু মই যোৰহাটত গৈ মই মানে ঠেলাত বস্তু লৈ মই তাত ছাপ্লাই দিছিলোঁ কয়লা ছাপ্লাই দিছিলোঁ এই আপোনাৰ হোটেলবিলাকত লাগে কোককল দি পেলাই পিছত মই মানে কি হৈ গ'ল মোৰ মাৰ অসুখ হ'ল সেইটো সময়তে কেঞ্চাৰ হ'ল তেতিয়া মই ঘৰলৈ গুচি আহিলোঁ মানে তিনিচুকীয়ালৈ গুচি আহিলোঁ তিনিচুকীয়াতে গুচি আহি মই এটা ব্যৱসায় আৰম্ভ কৰিলোঁ মই অতি কম পইচাৰে মই এটা চিৰা মিল খুলিলোঁ চিৰা মিল খুলিবলৈ গৈ মোৰ সেই সময়ত চিৰা মিলৰ লাইচেঞ্চ দিছিলে EMTC এণ্টাৰপ্ৰেনিউৰ মোটিভেটেড ট্ৰেইনিং চেণ্টাৰ যি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে কণ্ডাক্ট কৰিছিলে তেতিয়া মই যিটো চাৰ্টিফিকেট এখন দিছিলে মই গুৱাহাটীলৈ গৈ এনেই মোৰ দাদা এজনৰ লগত ফুৰিবলৈ গ'লোঁ গৈ ছেক্ৰেটেৰিয়েটত সোমাই মোৰ সেই সময়ত বহুত কৰাৰ এটা হাবিয়াস আছিলে মই সেই আপোনাৰ ছেক্ৰেটেৰিয়েটত গৈ মই মোৰ এপ্লিকেশ্যনখন ফৰ্ম কৰিলে চিৰা মিল খুলিম বুলি মই মানুহ এজনক ৰিকুৱেষ্ট কৰি আহিলোঁ তেওঁ সেই সময়ত চিৰা মিলৰ লাইচেঞ্চখনৰ বহুত দাম ৰাইচ মিলৰ লাইচেঞ্চখন উলিয়াবলৈ বহুত পইচা লাগে মই তেখেতক ৰিকুৱেষ্ট কৰিলোঁ সেইমতে তেখেতে মোক লাইচেঞ্চখন পঠিয়াই দিলে মই এক পইচাও দিয়া নাই তেখেত মানে মোক কেলৈ দিলে তেখেত কিবা ভিডিঅ' পষ্টিঙত যাবগৈ তেখেতৰ প্ৰমোশ্যন হ'ল মোক লাইচেঞ্চখন পঠিয়াই দিলে মই তেতিয়া BSc পৰীক্ষা দিয়াই নাই তেতিয়া মই কি কৰিলোঁ মই ইয়াত এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পাছত মোক সেই চাৰ্টিফিকেটখনে মোক যথেষ্ট সহায় কৰিলে আছাম ফাইনেন্স কৰ্প'ৰেশ্যনৰ পৰা মোক পইচা দিলে 15,000 টকা 15,000 টকা মই টাৰ্ম লোন ল'লোঁ ৱৰ্কিং কেপিটেল 10,000 লৈ মোৰ জীৱনৰ যাত্ৰা আৰম্ভ কৰিলোঁ তাৰপাছত মই মানুহ এজন পালোঁ সুন্দৰলাল চিপানী বুলি তেখেতক লগ পালোঁ তেখেতে মোক দেউতাৰ পিছতে মই সমতুল্য তেখেতে মোক বহুত বিজনেছত শিক্ষা দিলে মোক জয়ন্ত তই এনেকৈ কাৰবাৰ কৰিবি তাৰপাছত মোক তেখেতে সহায় কৰি মোক এখন দোকান ল'বলৈ দিলে চাইডিং বজাৰত মই ভাবিলোঁ মোৰ মা ইন দি মিন টাইম কেঞ্চাৰ হৈ ঢুকালে মাৰ নামেৰে মই এটা প্ৰতিষ্ঠান খুলিলোঁ বিনা ট্ৰেডিং এণ্ড এজেঞ্চি সেইখন দোকানৰ পৰাই মই দোকান অতি মানে চবেই চিনি পায় এতিয়া তিনিচুকীয়াত চবেই পৰিচিত আৰু তাৰে মই আৰু মোৰ ভাইটি আমি পাৰ্টনাৰশ্বিপতে খুলিছোঁ তাৰ পৰা মই সেই তাতে থাকি তেখেতসকলৰ মই চাইডিং বজাৰতে মই জীৱনৰ যথেষ্ট সময় পাৰ কৰিলোঁ তাৰ পৰা মই ঘৰ বনালোঁ বিশেষ মই একো উন্নতি কৰিব পৰা নাই যদিও মোৰ ঘৰখন পৰিচালনা ধুনীয়াকৈ কৰোঁ মাৰ্কেটত মই ক'তো ধাৰ নকৰাকৈ মোৰ জীৱনৰ যিখিনি ব্যৱসায় আছে সেইখিনি দৈনিক জীৱনৰ ব্যৱসায় চলাই আছোঁ সুন্দৰলাল চিপানীৰ কথা মই এইকাৰণেই ক'লোঁ তেখেতে মোক যিখিনি দিহা পৰামৰ্শ দিলে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এজন মোৰ বন্ধু আছিলে আপোনাৰ ৰঞ্জিত ভাণ্ডাৰী তেখেত ঢুকাই গ'ল সিও মোক এখন দোকান দিয়ালে সেই দোকানখন মই যিখন দোকান এতিয়া বিনা ট্ৰেডিঙৰ যিটো মোৰ মেইন দোকান সেই দোকানখনত সি মানে মোৰ লগত খুব ভাল আছিলে সি ঢুকাই থকা তাৰ ভাইকেইটাক মই ক'লোঁ যে তহঁতৰ যদি কিবা বিপদ হয় মোক কবি আৰু পইচা পাতি কথা হ'লে মোকেই কবি সেই সময়ত মই 2 পইচামান কমাইছিলোঁ সি সেইটো কথাতে আনন্দ হৈ মোক এই দোকানখন দিলে মোক দোকানখন দিওঁতে মই অলপ অসুবিধা পাইছিলোঁ মই অলপ মানে তেতিয়া মোক মানুহে বুজি পোৱা নাছিলে তই অসমীয়া ল'ৰা এটা কেলৈ আনি সোমাইছহি পৰিৱেশটো বেলেগ তেতিয়া পৰিৱেশটোখন বেলেগ আছিলে মোক বুজি পোৱা নাছিলে কিন্তু মোক পিছত বুজি পালে এতিয়া বহুত মৰমেৰে চকুৰে চাই যাৰ কাৰণে মোক আজি এখন আসন পাবলৈ মই সমৰ্থ হ'লোঁ সেই 10,000 টকাৰ যি কথা কৈছে আপুনি কোন চনৰ কথা এইটো আজিৰ ভেলু কি হ'ব প্ৰায় মই এইটো মানে কি হ'ল 82 83 এনেকুৱা মানৰ কথা আৰু মানে এতিয়া লাখ টকা ভেলু হ'ব মানে বেছিয়ে হ'বগৈ ধৰকচোন
এটা বস্তু জানিব বিচাৰিম, যিহেতু আপুনি নিজে ক'লে যে এগৰাকী অসমীয়া ল'ৰা যেতিয়া ব্যৱসায় কৰিব আগবাঢ়ে, বেলেগ দৃষ্টিৰে তেতিয়া সেই সময়ত মানুহে চাইছিল আৰু কিছুমান এটা ভুল চিন্তাধাৰাও আছিল বা কিছু সংখ্যক যুৱক সেই পৰিৱেশক গঢ়ি তুলিছিল, যাৰ বাবে মানুহে বেলেগ এটা চিন্তা কৰিব বাধ্য হৈছিল। আজি আপুনি কি ভাবে যে আপোনাৰ দৰে এগৰাকী ব্যৱসায়ী আজি প্ৰতিষ্ঠিত হয়, মানুহৰ চিন্তাধাৰাটো আপোনালোকে কিমান চেঞ্জ কৰিব পাৰিছে? যি অসমীয়া জাতিটোৰ প্ৰতি যি মানুহে এটা চিন্তা কৰিছিল, চান্দা তোলে বা দাদাগিৰি কৰে, গুণ্ডাগিৰি কৰে, ব্যৱসায়ী হ'ব নোৱাৰে, আজি সেই মানুহখিনিৰ চিন্তাধাৰা কি বা আপোনালোকে কেনেকুৱা এটা পৰিৱেশ আজি গঢ়ি তুলিছে, অলপ সেই বিষয়ে অলপ আপোনাৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। চাওক, মানুহৰ এটা চৰিত্ৰ ক'ৰ পৰা পায়? মানুহে পৰিৱেশৰ পৰা পায় একচুৱেলি ঘৰখনৰ পৰা। মোৰ দেউতা বহুত ষ্ট্ৰিক্ট আছিলে। মই ববি চিনেমাখন চাই আহিছিলোঁ, আহি পাই দেউতাই মই নাজানো ডিফেন্সত আছিলে, আহি পেলাই মই গম পাওঁ দেউতা আহিলে, মই চিনেমা চাবলৈ গ'লোঁ, দেখিছোঁ মই চিনেমা চাই ঘৰত সোমাইছোঁ, দেখিছোঁ পিছফালে চাইকেলখন ভাঙি থৈ দিছে। গতিকে সেই চৰিত্ৰ লৈ সেইখিনি মই ঘৰৰ পৰা বহুত ষ্ট্ৰিক্টলি মই পাইছিলোঁ। আৰু তাৰপিছত যেতিয়া মই মা ঢুকাল, তেতিয়া মই নিজকে ভাবিছিলোঁ যে মোৰ প্ৰথম কথা হৈ গ'ল, মই এজন সৎ মানুহ হ'বলৈ সৎ চৰিত্ৰ লাগিব। গতিকে আনে যি কয় নকয়, মই সেই পথেৰে আগবাঢ়িলোঁ। মই এইটো জানো যে মোৰ বেয়া কোনটো ভাল কিন্তু বুজি পাওঁ। বিভিন্ন অবষ্ট্ৰাকশ্যন এজন ব্যৱসায় যথেষ্টখিনি প্ৰব্লেম হয়, সেইখিনি ছল্ভ কৰি নিজে কৰিবলগীয়া হৈছে। আৰু কথা কি হ'ল জানেনে, ব্যৱসায়টো এইটো এনেকুৱা নহয় মই এটা কিবা এটা পইচা এটা লোন ল'লোঁ কৰিলোঁ, কিন্তু সেইটো একচুৱেলি আগতে প্ৰিপেৰেশ্যন হ'ব লাগিব, আগতে সেই চৰিত্ৰটো বনাব লাগিব যে মই কথা হ'লোঁ মই নিজে ভাবোঁ মোৰ একো প্ৰেষ্টিজে নাই। সঁচাকৈ মই চিন্তা কৰোঁ মোৰ একো প্ৰেষ্টিজ নাই। মই এজন সাধাৰণ মানুহৰ লগতো বহি পেলাই ভাত খাওঁ। এতিয়াও মই এজন ৰিক্সাৱালাকো আপুনি বুলি কওঁ, ঠেলাৱালাকো মই আপুনি বুলি কওঁ। আপুনি 4 বজাত সুধিব পাৰে, গধূলি পইচা বিলাবলৈ মোৰ দোকানৰ আগলৈকে আহে। কেলৈ? সিহঁতি আৰামত বহি পেলাই মুক্তভাৱে বহিব পাৰে। গতিকে মানুহৰ ব্যৱসায় কৰিবলৈ কিছুমান গুণ লাগিব, যিটো গুণ আপুনি যদি ভাবে মোৰ এটা বহুত প্ৰেষ্টিজিয়াছ আছে, মোৰ পইচা আছে, মোৰ পইচা মোৰ নিজৰ ঘৰত আছে, আনেতো নাজানে মোৰ কি আছে কি নাই। মই ভাবোঁ যে আনে মোৰ লগত পৰা ছেটিছফাই, মই আনক সন্তুষ্ট কৰোঁ। গুডউইল প্ৰয়োজন। মই মানুহ দুই প্ৰকাৰ, এটা মানুহ এখিনি মানুহ আছে নিজে প্ৰেষ্টিজ বিচাৰে, আৰু এইখিনি মানুহ আছে আনক প্ৰেষ্টিজ দিয়ে। আৰু মই ভাবোঁ যে আনক প্ৰেষ্টিজ দিলে বেছি লাভ হ'ব, মই বেছি উপকৃত হ'ব পাৰিম। মই সেই প্ৰকৃতিৰে চলিলোঁ, এইখিনি পাইছোঁ, মই সেইখিনিয়ে কওঁ। আৰু বাকী সমাজত কি আছে কি নাই মই সেইখিনি কথা ক'বলৈ অকণমান টান কথা। আৰু ভাল আৰু বেয়া নিজে চিন্তা কৰিব। মই ভাল গুণৰ চৰিত্ৰ মানুহ মইহে গম পাম, মই বেয়া গুণৰ চৰিত্ৰ মানুহ মইহে গম পাম। মই বেয়া কাম এটা কৰিলে মই নিজে উপলব্ধি কৰিব লাগে যে মই বেয়া কাম কৰিছোঁ। আপোনাৰ দেউতাও ব্যৱসায়ী আছিল? নাই, মোৰ দেউতা ডিফেন্সত আছিলে। নহ'লে আৰু ব্যৱসায় মানুহে ঘৰৰ দেউতাকে এনেকৈ চাইকেল নাভাঙে নহয়। মোৰ দেউতা 96 বছৰ হ'লহেঁতেন, এই আপোনাৰ হেৰিয়াত হ'লহেঁতেন জানুৱাৰীত হৈ গ'লহেঁতেন। ডিচেম্বৰ 3 তাৰিখে দেউতা ঢুকাল। আৰু দেউতা ঢুকুৱাত মই বহুত দুখ পাইছিলোঁ। ব্যৱসায় পাতি মোৰ কৰিবলৈ মন নোযোৱা হৈছিলে, সেইকাৰণে কিছুমান ব্যৱসায় মোৰ ল'ৰাটোক হেণ্ডঅভাৰ কৰিছোঁ। আৰু ভাইটিটো আমি দুইটাই কি হ'ল শুনক, প্ৰথমতে মোৰ ঘৰখনক ভাল পাওঁ, মোৰ ঘৰখন পৰিয়ালটোক মই ভাল পাওঁ। মোৰ দেউতা ঢুকাল, দায়িত্বটো মোৰ বাঢ়িলে, আৰু মোৰ ঘৰখনৰ মই যি খাওঁ ঘৰখনৰ প্ৰত্যেক মানুহতে সেইটো খাব। মই জীয়াই থকালৈকে এইখন ঘৰ হিচাপে ৰাখিম। আৰু মই সমাজক ভাল পাওঁ, মোৰ চুবুৰীয়াক ভাল পাওঁ। চব মোৰ ওচৰৰ যিখিনি ধৰক এতিয়া আপোনাৰ নামঘৰটো আছে, দুৰ্গা পূজাৰ মন্দিৰটো আছে, ৰাইজে মোকেই দায়িত্বটো দিছে। কেলৈ দায়িত্ব দিছে মই নাজানো, মই চুবুৰীটো ভাল পাওঁ। ঠিক তেনেকৈ মই তিনিচুকীয়া চহৰখনৰ মানুহৰ প্ৰতি যিখিনি মানুহ মোক আছে, মোক সেইখিনি বহুত মানুহৰ লগত মই ৰিলেশ্যনশ্বিপ আছে, তেখেতসকলক তাৰ পাছত ভাল পাওঁ। এতিয়া মই ভাল পাম যে মোক যিখিনি মানুহে দায়িত্ব দিছে তেখেতসকলো মই অন্তৰ এজন মানুহ হ'বলৈ চেষ্টা কৰিম। আৰু অলপ পাৰ্চনেলি কথা ল'ম, তাৰপিছত আকৌ চেম্বাৰত আহিম। আপুনি যিহেতু আমাক জনাইছে যে ডিফেন্সত আছিল দেউতা, আৰু সেই সময়ত সেই যুগে আছিল যে প্ৰায় অসমীয়া যি যুৱক যুৱতী আছে তেওঁলোকে চাকৰিৰ প্ৰতি আকৰ্ষিত আছিল, তেওঁলোকে ব্যৱসায় কৰা চিন্তা কেতিয়াও তেনেধৰণৰ কৰা নাছিল। দেউতাই কি কৈছিল আপুনি যেতিয়া ব্যৱসায় আৰম্ভ কৰাৰ সময়ত? দেউতাৰ
ফাৰ্ষ্ট কথা কি আছিল বা দেউতা আৰু মাৰ মাজত কিবা কথাৰ পাৰ্থক্য আছিল নেকি যে কোনোবাই কৈছে ব্যৱসায় কৰিব লাগে আকৌ কোনোবাই কৈছে ব্যৱসায় কৰিব নালাগে এনেকুৱা হৈছিল নেকি? নাই, প্ৰথম কথা হৈ গ'ল মই বুজি পাইছিলোঁ, দেউতাই তেতিয়া ডিফেন্সত আছিলে। দেউতাই মোক সদায় কয় তই কেতিয়াও চাকৰি তাকৰি নকৰিবি, এই ব্যৱসায় কৰ, ভালকৈ কৰ। কাৰণ চাকৰি কৰা মানুহৰ মানে ঘৰখনৰ প্ৰতি যিখিনি ভাবে সেইখিনি দায়িত্ব ল'ব নোৱাৰিছিলে দেউতাই। ডিফেন্সত থকাৰ কাৰণে ছুটিও সময় দিব নোৱাৰিছিলে। গতিকে মই অনুপ্ৰেৰণা পাইছিলোঁ, মাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ। মাক মই প্ৰথমতে ক'লোঁ, তেতিয়া মানে 10,000 টকা দিলে এখন ট্ৰাক পায়। তেতিয়া মই ক'লোঁ মা মই ট্ৰাক এখন ল'ম আৰু ট্ৰাকখন লৈ ঘূৰি ফুৰিম। মায়ে মোক ক'লে তই ট্ৰাক ল'ব নোৱাৰ, কাৰণ তই মই তেতিয়া লাইচেঞ্চখন পাইছিলোঁ, তই ইণ্ডাষ্ট্ৰিটো খোল, তাৰপাছত তই ট্ৰাক ল'বি, যি লৈ থাকিবি। আৰু মই সঁচাকৈ ইণ্ডাষ্ট্ৰিটো মই বঢ়ালোঁ। এতিয়া যুগত ভাবোঁ মই, এতিয়াতো বহুত কম্পিটিটিভ হৈ গ'ল, মই ভাবোঁ এতিয়া ইণ্ডাষ্ট্ৰি এটা খুলিলে বেছি ভাল। আৰু ট্ৰেডিং বিজনেছ কৰিবলৈ হ'লে মানুহৰ ধৈৰ্যটো বহুত দৰকাৰ আৰু পেচেঞ্চটো লাগিবই। ব্যৱসায় প্ৰথমতে অকণমান লাভ কম হ'ব, তাৰপিছত গৈ পেলাই এদিন উপকৃত হ'বগৈ বুলি মই ভাবোঁ। আৰু মাৰ নামত যেতিয়া আপুনি ব্যৱসায় আৰম্ভ কৰিছিল সেই সময়তে আপোনাৰ মাক আপুনি হয়তো হেৰুৱাইছিল। সেই সময়টো কেনেকুৱা দুখত আছিল বা যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিল মাক কেনেকুৱা আপুনি স্মৰণ কৰিছিল বা কিবা বিশেষ মানে ইম'চনেল মুমেণ্ট আছিল নেকি সেই সময়ত আপুনি একদম পাহৰি যাব নোৱাৰে জীৱনত, সেই তেনেকুৱা কিবা আছিল নেকি? একচুৱেলি মোৰ ঘৰুৱা কথা, মই মাক চকু পানী ওলাই যোৱা কথা। আৰু প্ৰথম মই যেতিয়া কিবা এটা প্ৰফিট কৰিছিলোঁ, মাক এখন ডিমাপুৰৰ পৰা এখন আঁঠুৱা আহিছিলে, তেতিয়া সেই আঁঠুৱাখন কিনি দিছিলোঁ আৰু বিছনা চাদৰ কিনি দিছিলোঁ আৰু এখন তুলি বনাই দিছিলোঁ। সেইখিনি পইচাও মোৰ বহুত টানাটানিকৈ মাক বনাই দিছিলোঁ। মই বোলো প্ৰথম পইচা তোক এইখিনি মই দিছোঁ, আৰু মাক সাজ এটা দিছিলোঁ। মাক মই খুব ভাল পাইছিলোঁ, সেইকাৰণে বিনা ট্ৰেডিং আৰু এজেঞ্চি বুলি মই নামাকৰণে কৈছোঁ। এতিয়াও মই এটা এখন খুলিছোঁ, মাইচানা এণ্টাৰপ্ৰাইজ বুলি। সেই মাৰ নাম, মাৰ গাঁৱত মতাৰ নাম মাইচানা আছিলে। মই আইচক্ৰীমৰ পাৰ্লাৰ এখন খুলিছোঁ, ইয়াৰ খুলিছোঁ মাৰ নামতেই খুলিছোঁ, কাৰণ মাক মই বহুত ভাল পাইছোঁ। দেউতাকো বহুত ভাল পাওঁ মই। দেউতা মৰিবৰ সময়ত মই এতিয়ালৈও চকু পানী ওলাই থাকে। মই মাজতে ইলেকশ্যনৰ আগে আগে গুৱাহাটী বাহিৰলৈ গৈছিলোঁ, অকণমান মাইণ্ডটো মানে ৰিলেক্স পাই আহিছিলোঁ। কিন্তু আহি পাই আকৌ এই ইলেকশ্যনত লাগি গ'লোঁ, মই আকৌ এটা টেনশ্যন আহি গ'লোঁ। গতিকে এতিয়া হৈ গ'ল, ৰাইজে মোক ভাল পাই যে মই সেই কথাটো গম পালোঁ, মই এতিয়া আনন্দিত। কিবা বিশেষ কথা কৈছিল নে তেওঁলোক, যি কথা আজিও আপোনাৰ মনত পৰে বা আপোনাৰ পৰিয়ালক সেইখিনি কথা আপুনি কোনে দেউতাইতো মোৰ বহুত মানে কৈছিলে, তই কেতিয়াও জীৱনত আনৰ মানে বেয়া চিন্তাটো কেতিয়াও নকৰিবি, আৰু জীৱনত সদায় চিন্তা কৰিবি যে তই কেনেকৈ আগবাঢ়ি যাব। আনক লৈ তই কম্পিটিশ্যন কৰি পাৰ, কিন্তু আনৰ বেয়াটো কৰি তই ভাল নকৰিবি। সেইখিনি কথা মোক মায়ে সদায় বুজাইছিলে। আৰু দেউতাটো মোৰ বহুত ষ্ট্ৰিক্ট আছিলে, আৰু দেউতাৰ লগত মানে দেউতাই মোক ভাবে যে ই মোৰ ৰাইট ল'ৰা, মানে ৰাইট মানে মোৰ চন, মানে মোৰ ই ভাল ল'ৰা বুলি মোৰ ওপৰত বিশ্বাস আছিলে। সেইকাৰণে মোক দেউতাই সদায় গধূলি আহিলে মোক সোধে যে জয়ন্ত আজি কিমান কি কৰিলি কচোন মোক। গতিকে মই দেউতাক আহি সদায় মানে সেইখিনি কথা ব্যক্ত কৰিছিলোঁ। আৰু মই বেয়া পথেৰে যে মই যাব নোৱাৰোঁ আৰু মই নাযাওঁ, মোৰ সেইখিনি চৰিত্ৰই কেতিয়াও কোৱা নাছিলে যে তই বেয়া পথেৰে যা বুলি। দাদা, আমি যেতিয়া আপোনাৰ এই খবৰ যেতিয়া তিনিচুকীয়াবাসীয়ে গম পালে, আমি আগতীয়াকৈ এইটো ব্ৰেক কৰিছিলোঁ খবৰ, আৰু যথেষ্ট সুখী হৈছিল। তেওঁলোকে যথেষ্ট ভাল পাইছে যে জয়ন্ত দা লেখীয়া ব্যক্তি আজি দায়িত্ব তেওঁক দিয়া হৈছে, তেওঁ সভাপতিৰ দায়িত্ব লাভ কৰি নিশ্চয় ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব, ব্যৱসায়ৰ বাবে তেওঁ মাতিব। সমগ্ৰ তিনিচুকীয়াতে এটা উৎসাহ দেখা গ'ল। পৰিয়ালৰ ৰিয়েকশ্যন কি আছিল আপুনি জনালে নে তেওঁলোকে নিজে গম পালে? তেওঁলোকে নিজে চাই আছে পৰ্টেল নিউজত, মানে আপোনালোকৰ ইয়াত যে কিমান আগবাঢ়িছে কি কৰে। মই নাই চোৱা, মই কেতিয়া টাউনলৈ গুচি গ'লোঁ। মই বোলো এইবোৰ নলওঁ, মই যি ৰাইজে ডিচিশ্যন লৈছে সেইটোতো হ'বই ন। তাৰপাছত আৰু মই একচুৱেলি এটা কথা, ব্যৱসায়টো অকল কেইজনমান মানুহৰ ভিতৰত নহয়, আমাৰ নেশ্যনেল চেম্বাৰ অফ কমাৰ্চৰ যে মেম্বাৰে মোক দায়িত্ব দিছে, ঠিক আছে, ইয়াৰ লগত জনসাধাৰণ জড়িত আছে। য'ত মানুহ থাকে তেতিয়াহে তাতহে বিজনেছ হয়।
মানুহ য'ত থাকে তাত বিজনেছ। ইয়াক আপুনি ট্ৰেডাৰ্ছ আছে, হোটেল ইণ্ডাষ্ট্ৰী আছে, ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, তাৰ লগত জনসাধাৰণ আছে, হয় নহয়? গতিকে জনসাধাৰণকো মোৰ ফালৰ পৰা কৃতজ্ঞ, মানে এটা মই ভাল মেছেজ দিম যে মই যিখিনি ল'ৰা ছোৱালী উঠি আহিছে সেইখিনিক মই কেনেকৈ ধৰণৰ সহায় কৰিব পাৰোঁ বা তেখেতক কেনেকৈ ট্ৰেইনিং দিয়াব পাৰোঁ, মই মানে এটা ট্ৰেইনিং হাব এটা বনাম, মানে ধৰক 2-3 দিনীয়া বা এসপ্তাহৰ, যে ল'ৰা ছোৱালীবিলাকে কেনেকৈ বিজনেছ কৰিব পাৰে, কি কৰিব, আৰু মই মোৰ ফালৰ পৰা মই কি সহায় কৰিব পাৰোঁ সেইখিনি মই চিন্তা কৰিম, যদি মই সময় সুবিধা পাওঁ। যদি মই মানে সেইখিনি এতিয়া মই দায়িত্ব লোৱা নাই, দায়িত্ব লোৱাৰ পাছতহে সেইখিনি হ'ব, কাৰণ এমাহমান আৰু আছে। 82-83 যেতিয়া আপুনি ব্যৱসায় আৰম্ভ কৰিছিল, হয়তো আঙুলিত হিচাপ কৰিব পৰা অসমীয়া ব্যৱসায় ইয়াত আছিল। আজি যথেষ্ট যুৱক যুৱতীসকল চিন্তা কৰি ব্যৱসায় আগবাঢ়িছে, বহু ব্যৱসায়ী আজি প্ৰতিষ্ঠিত হৈছে। আজি অসমীয়া ল'ৰা ছোৱালীয়ে ওলাই আহিছে ব্যৱসায় কৰিবলৈ, অকল তেওঁলোকে চাকৰিৰ চিন্তা কৰা নাই। গতিকে সেই সময় আৰু বৰ্তমানৰ সময়ত পাৰ্থক্য কি ভাবে? আৰু যি এচাম যুৱক যুৱতী যি ব্যৱসায় কৰিব আহিছে, আজি আপোনাৰ নিজৰ পুত্ৰৰে কথা যিহেতু আপুনি কৈছে, কিমান ভাল লক্ষণ অসমৰ কাৰণে? আৰু যিসকল যুৱক যুৱতী ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকক কি মেছেজ দিব আপুনি আমাৰ যোগেদি? মই যেতিয়া ব্যৱসায় কৰিবলৈ লৈছিলোঁ তেতিয়া একচুৱেলি মই এখন চাইকেল চলাইছিলোঁ। চাইকেলখন আছিলে ৰেলী চাইকেল। মই চাইকেল মাৰি পেলাই গোটেই তিনিচুকীয়াখন ফুৰোঁ, কোৰ্টলৈও যাওঁ। চাইকেল মাৰিলে ফুল চেইন কভাৰ আৰু হাফ চেইন কভাৰ চাইকেল। মোৰ আছিলে ফুল চেইন কভাৰ চাইকেলখনৰ বেছি দাম, মই সেইকাৰণে হাফ চেইন কভাৰ চাইকেলখন লৈছিলোঁ। আৰু চাইকেল চলালে পেণ্ট ক'ত ফাটে মই জানো। সিমানখিনি কষ্ট কৰি দেউতাই দেখিলে। তাৰপাছত মোৰ দেউতাই যেতিয়া চাকৰি কৰি আছিলে পাঞ্জাৱত, মোক পাঞ্জাৱৰ পৰা এখন স্কুটি কিনি আনি দিলে। তেতিয়া মোৰ যথেষ্ট সুবিধা হ'ল। বহুত বছৰৰ পিছত কিনি আনি দিলে। সেইটো দেউতাই একচুৱেলি মোক মানে স্কুটি চলোৱাৰ যোগ্যতা বুলি ভাবিহে আনি দিলে, নহ'লে হয়তো আগতে কিনি দিব পাৰিলেহেঁতেন। তাৰপৰা মোৰ কাৰণে স্কুটিখন লৈ আহিলে, মই বহুত দিন চলালোঁ। তাৰপৰাই মই ব্যৱসায় যথেষ্টখিনি মই সুবিধা হৈছিলে তেতিয়া। আৰু মই এতিয়া নতুন যিখিনি ল'ৰা ছোৱালী পঢ়ি শুনি অতাই, তেতিয়া মই ভাবোঁ, ময়ো ভাবিছিলোঁ তেতিয়া মই কি আৰম্ভ কৰিমনো। তেতিয়া মানে কি আৰম্ভ কৰিম বুলি ক'লে হতাশ হৈ যায়, তেতিয়া চাকৰিমুখী হয়। মই ভাবোঁ যে আমাক যেনেকৈ সেই সময়ত ট্ৰেইনিং এটা দিছিলে, এণ্টাৰপ্ৰেনিয়ৰ মটিভেটেড ট্ৰেইনিং চেণ্টাৰ বুলি এটা মানে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এটা ডিপাৰ্টমেণ্টেই আছিলে, বেলেগেই আছিলে, ডেভেলপমেণ্টৰ এটা অফিচ আছিলে। আৰু সেই ট্ৰেইনিংটো লোৱাৰ কাৰণে চৰকাৰৰ বিভিন্ন যিবোৰ অনুষ্ঠানত আছে, চৰকাৰৰ যিসকল বিভাগ আছে, তেতিয়া অগ্ৰাধিকাৰ দিছিলে। সেই সময়তো দেখিছিলোঁ মানে মই যাওঁতে ছেক্ৰেটেৰীজনে মোক ক'লে, ঠিক আছে আপোনাৰ মই লাইচেঞ্চখন মাৰি, বিশ্বাস কৰক মোৰ সৰু তেতিয়া, মোক তেনেকৈ বুলি কোৱাৰ পিছত মোৰ লাইচেঞ্চখন লগে লগে পিছত পঠিয়াই দিলে। কিন্তু এতিয়া সেই তেনেকুৱা ধৰণৰ ভাবোঁ, মই এটা মানে অনুৰোধ জনাইছোঁ আৰু তেনেকুৱা ধৰণৰ যদি ট্ৰেইনিং এটা চলি থাকে আৰু যে তাক প্ৰায়ৰিটি দিয়ে, তেতিয়াহ'লে থলুৱা ল'ৰা ছোৱালীবোৰ যথেষ্ট মানে সুবিধা হ'ব। আৰু যিহেতু চেম্বাৰৰ আপুনি দায়িত্ব পাইছে এগৰাকী সভাপতি হিচাপে, চেম্বাৰৰ যোগেদিও তেনেকুৱা ব্যৱস্থা ল'ব পাৰিনে? গাঁৱে ভূঞে বা যিসকল থলুৱা যিসকল যুৱক যুৱতী, তেওঁলোকক এগৰাকী ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবে চেম্বাৰৰ যোগেদিও আপোনালোকে ব্যৱস্থা ল'ব পাৰেনে? সঁচাকৈ মানে আপুনি একচুৱেলি মই ভবা কুৱেশ্যনটোৱে কৰিছে। মই ভাবিছোঁ যে মই তেনেকুৱা এটা মানে ট্ৰেইনিং কেইটামান 10-12 দিনৰ তেনেকুৱা কোৰ্চ এটা মই দিম বুলি ভাবিছোঁ। ভাল ইণ্ডাষ্ট্ৰিয়েলিষ্ট, তাৰপিছত ট্ৰেডিং কৰা ভাল আমাতকৈও যিখিনি মানুহ ভাল উপকৃত হৈছে, তেনেকুৱা মানুহখিনিক মাতি জেগাই জেগাই কেম্প বনাম বুলি, কেম্পৰ যোগেদি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। আৰু মই আৰু এতিয়া দায়িত্বটো পোৱা নাই, মই বেছি কৰা হ'ব তাৰমানে কথাটো। মই কৰিছোঁ একচুৱেলি, মই চিন্তা কৰিছোঁ যেতিয়া মই ভাবিলোঁ যে যেতিয়া মোক প্ৰেছিডেণ্টৰ দায়িত্বটো দিলে, আৰু তেতিয়া মই
ভাবিছোঁ আৰু যে মনত এইখিনি কাম কৰিম বুলি। আৰু যিখিনি আমাৰ যিটো ট্ৰেডাৰ্ছ আছে বা হোটেল বিজনেছ বা ইণ্ডাষ্ট্ৰী আছে, তেখেতসকলৰ কিবা প্ৰব্লেম হ'লে সেইখিনি মই দায়িত্বৰ বোধেৰে মই দায়িত্ব লৈছোঁ যেতিয়া মই সেইখিনি কিবা প্ৰব্লেম হ'লে মই চাব লাগিব। তাৰ বাবে মই যিখিনি আপোনালোকৰ মিডিয়া বা আমাৰ যিটো জাতীয় সংগঠন আছে প্লাছ আৰু মানে আৰু বেলেগ যিবোৰ মানে আপোনাৰ শুভাকাংক্ষী আছে, যদিও ব্যৱসায় নাই বা তেখেতসকলৰ সমাজৰ লগত জড়িত তেনেকুৱা মানুহৰ পৰা সহায় পাম বুলি আশা ৰাখিলোঁ। বেছি সময় নলওঁ আৰু খুব বেছি 5-7 মিনিট ল'ম। আপোনাৰ এটা বস্তু জানিব বিচাৰিম, আপুনি যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিল অফলাইন বিজনেছ চলিছে, এতিয়া অনলাইন ব্যৱসায়, এতিয়া ঘৰতে মানুহ অৰ্ডাৰ দি তেওঁলোকে যি বস্তু বিচাৰে ঘৰতে তেওঁলোকে ডেলিভাৰী হয়। সেই ক্ষেত্ৰত যি অফলাইন ব্যৱসায় কেনেধৰণৰ প্ৰভাৱ পৰিছে, আৰু যিহেতু আপুনি যেতিয়া দায়িত্ব পাব নিশ্চয় অফলাইন ব্যৱসায়ৰ ক্ষেত্ৰত এটা চেলেঞ্জ থাকিব, তেওঁলোকক কেনেকুৱা ৰিকভাৰ কৰিব পাৰি, তেওঁলোকে যি আজি তেওঁলোকৰ লছ হৈছে বা সেইখিনি কথা চেলেঞ্জ থাকিব আপোনাৰ কাৰণে, গতিকে ইয়াক লৈ আপুনি কি চিন্তা কৰে? হয়, এতিয়া অনলাইন বিজনেছ যিবোৰ যোগেদি অনলাইনৰ বিজনেছৰ যোগেদি যিবোৰ ডেলিভাৰী ছিষ্টেম আছে, আমাতকৈ বহুত কম ৰেটত বস্তু দিয়ে, কাৰণ তেখেতে বাল্কত কিনি আনে আৰু ইয়াত খুচুৰা চেল কৰে। গতিকে এতিয়া মই দেখিছোঁ ডেইলি বজাৰত যিখিনি দোকান আছিলে তাত আগতকৈ কম বিক্ৰী হয়, মানুহ নাযায়। কেলৈ আজিকালি নতুন নতুন এইবোৰ মলবোৰ খুলিলে তালৈ যায়, সিহঁতি সস্তাত বস্তু কিনি আনে আৰু সস্তাত বেচে। আমি ক'ৰ পৰা কিনি আনো? আমি খুব বেছি আপুনি কলিকতাৰ পৰা কিনি আনে, কিছুমান গুজৰাটৰ পৰা কিনি আনে, খুব কম বেপাৰী আছে। আৰু প্লাছ আমি য'ৰ পৰা বস্তু কিনো, আমি ইয়াৰলৈ তিনিচুকীয়ালৈ যিবোৰ গুডছ আহে সেইবোৰ জেনেৰেলি দিল্লীৰ পৰা আহে। গতিকে আমি দিল্লীৰ পৰা আহোঁ, কিন্তু য'ত প্ৰডাকশ্যন হয় তাৰ পৰাতো নাহে। গতিকে এতিয়া একচুৱেলি বহুত কম্পিটিশ্যন হৈ আছে মানে। আৰু দেখিছোঁ মই মানে এই যিটো মানে ড'ৰ ডেলিভাৰী ছিষ্টেমৰ যিটো বিজনেছ আহিছে অনলাইনত, সেইটো একচুৱেলি ব্যৱসায়ৰ কাৰণে বহুত মানে অবষ্ট্ৰাকশ্যন আছে ইয়াত। গতিকে চৰকাৰেও এইবোৰ চিন্তা কৰিব লাগে যে এখন গেলামাল দোকান এখন গাঁৱত আছে, তাতকৈ সস্তা টাউনৰ পৰা মানুহে সেই দি থৈ গৈছে বস্তু। এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু এই ক্ষেত্ৰতো আপুনি তেওঁলোকক কিবা চিন্তা কৰিবনে? নহয়, এতিয়াতো ঠিকে, আৰু যিখিনি দিলে আৰু যাতে মানে এনেকুৱা পাৰ্মিশ্যন নিদিলে ভাল। আৰু তেতিয়া আমাৰ ধৰক যিখিনি এতিয়া ব্যৱসায় আছে, যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে, যিবোৰ ট্ৰেডিং কৰিম বুলি আহে, সেইখিনিতো হতাশ হৈ যাব ন, যে মই যিটো কিবা দোকান এখনে খুলিলে বা অন্য কিবা কামেই কৰিলে, যদি ইমান ডাঙৰ ডাঙৰ এইবোৰতো যাৰ মল আছে, এইবোৰতো বহুত মিলিয়নাৰ মানুহ, সিহঁতি যদি 1 লিটাৰ 2 লিটাৰ মিঠাতেল গাঁৱত দিয়েহি, আৰু যদি ইয়াত টাউনত দোকান দি টাউনৰ পৰা কোনে কিনিব? এইটো এটা বৰ ডাঙৰ সমস্যা হৈ আছে। মই দেখিলোঁ, মই গুৱাহাটীলৈ গৈছিলোঁ, অনুৰাধা চিনেমা হলৰ ওচৰত এখন বৰ ধুনীয়া দোকান এখন আছিলে, সেই দোকানখন বন্ধ হৈ থাকিলে। ধুনীয়া দোকান চলি আছিল, অনলাইন ব্যৱসায়ৰ কাৰণে বন্ধ হৈ থাকিলে। আৰু এটা চেলেঞ্জ থাকিব, যিহেতু আপুনি দায়িত্ব লোৱা আগমুহূৰ্ততে ডিজেল আৰু পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, আৰু লগতে আপোনাৰ অত্যাৱশ্যকীয় যি সামগ্ৰী তাৰো মূল্য বৃদ্ধি হৈছে, আপুনি মাজত ফচি আছে। একফালে ৰাইজ আছে, আনফালে ব্যৱসায়ৰ স্বাৰ্থত আপুনি চিন্তা কৰিব লাগিব। সেইখিনি যথেষ্ট টাফ থাকিব আপোনাৰ কাৰণে, চেলেঞ্জ থাকিব। গতিকে এই মুহূৰ্তত যি পৰিস্থিতি হৈ আছে, কি চিন্তা কৰে আপুনি? এটা কথা চাওক, এতিয়া যুদ্ধখন লাগি আছে ইৰাণৰ লগত, হয়নে? ইৰাণ আৰু মানে আমেৰিকাৰ লগত যিখন যুদ্ধ লাগি আছে, সেইটো যুদ্ধৰ কথা এতিয়া গভৰ্ণমেণ্টে চিন্তা কৰিব, আমি তাত কমেণ্ট দিব নোৱাৰোঁ। ভাৰত চৰকাৰে তাৰ বিষয়ে এটা উচিত সিদ্ধান্ত লৈয়ে হৈ আছে। চাওক, যেতিয়া যুদ্ধ হয় তেতিয়া সাধাৰণ পাব্লিক চাফাৰ হ'বইলগীয়া হয়। এতিয়া আমি পেট্ৰল ডিজেলৰ দামত ল'বলগীয়া হৈছে। চবেই জানে যে জাহাজকেইখন আহিবলৈ দিয়া নাই। মোৰে 2খনমান গাড়ী আছে, গেছত চলি আছে, তে মাজে মাজে ট্ৰিপ মাহে, জাহাজবোৰ আহিব পৰা নাই। আহিব নোৱাৰাৰ কাৰণে আমি পেট্ৰল ডিজেলৰ মানে আমি এটা সুবিধাজনক মূল্যত ইয়াত পাব পৰা নাই। তাৰপৰা যেতিয়া খুলি দিব, নিশ্চয় দাম কমিব চাগে ইয়াত। টাফ থাকিব। তাতো থাকিবই। এতিয়া যুদ্ধ এখন লাগিলে আগতো আমি দেখিছোঁ, তেতিয়া আমি সৰু এতিয়া যুদ্ধত বস্তু বাহানিৰ দাম বাঢ়ি যায়, এইটো ৰাইজে অকণমান চেক্ৰিফাইচ কৰিবলগীয়া হয় আৰু সেইখিনি।
দাদা বহু কথা আছে, আমি শেষ নকৰোঁ। আমি আৰু এটা এপিছড আপোনাৰ লগত কৰিম আৰু যথেষ্ট কথা আমি ৰাইজক জনাব চেষ্টা কৰিম, যিহেতু আপুনি এগৰাকী অসমীয়া প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু আপোনাৰ পৰা যুৱ প্ৰজন্মই বহু কথা শিকিব প্ৰয়োজন। তেওঁলোকে ব্যৱসায় কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট উৎসাহ দিব পাৰে, তেওঁলোকক যথেষ্ট যি এডভাইচ দিব পাৰে, আৰু সেইখিনি আৰু এটা এপিছডত ল'ম। আপোনাৰ পৰিয়ালৰো সদস্য আমাৰ লগত আছে, আমি তেওঁলোকৰ ওচৰতো যাম, তেওঁলোকৰো প্ৰতিক্ৰিয়া ল'ম। তাৰ আগতে যথেষ্ট আপুনি সময় দিলে, বহু কথাখিনি শ্বেয়াৰ কৰিলে আমাৰ যোগেদি, হয়তো পাৰ্চনেল কথাও আছিল, আমি প্ৰশ্ন সোধাত আপুনি সেইখিনিও কথা শ্বেয়াৰ কৰিছে, তাৰ বাবে বহু বহুত ধন্যবাদ। ধন্যবাদ। আপুনি মোক আহি মনৰ কথাখিনি ক'বলৈ সুবিধা দিলে, আৰু আপোনাৰ থ্ৰুৱেদি জনসাধাৰণে মোৰ কথাখিনি শুনিব, মোৰ ভাল লাগিব। তেতিয়া মই আপোনাৰ ক্লিপটো আকৌ চাম। মই কি ক'লোঁ অলপ নাৰ্ভাছ কৰি আছোঁ। মোৰ মানে লেকচাৰ দিয়াৰ মোৰ একেবাৰে মানে অভ্যাস নাই। এই আপুনি লোৱা ফাৰ্ষ্ট এপিছ'ড আছিলে, ছেকেণ্ডটো আজি দিছোঁ। কিবা যদি কোৱা কথা হ'লে মই ভৱিষ্যতলৈ ভালকৈ ক'ব পাৰিম আপোনালোকৰ আগত, কিন্তু এতিয়া ভুলো শুদ্ধ অকণমান কৈছোঁ, বেয়া নাপাব। নিশ্চয় আমি আৰম্ভহে কৰিছোঁ, আপোনাৰ এই কাৰ্যকালত আমি প্ৰায় আপোনাক লগ পাম। धन्यवाद। तो जयंत दादा के परिवार भी है मेरे साथ उपस्थित, फैमिली के कुछ सदस्य भी है, उनके पास भी जाएंगे और उनसे भी थोड़ी जो है प्रतिक्रिया लेने की कोशिश करेंगे। उनकी वाइफ जो है पैरों में अलग आहिले ভাল হ'ব ইয়াতে, उनकी पत्नी मेरे साथ उपस्थित है। বাইদেউ কি ক'ব, আপুনি জয়ন্ত দাৰ কথাখিনি শুনিছে। আপুনি যেতিয়া বিয়া হৈছিল সেই সময়ত তেওঁ ব্যৱসায়ী, হয়তো প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে তেওঁ জনাজাত হৈছিল। আপুনি কেনেধৰণৰ তেখেতক চিনি পাইছিল বা সেই সময়ৰ পৰিৱেশটো কি আছিল? প্ৰথমে নমস্কাৰ। মই 1982ত বিয়া হৈ আহিছিলোঁ, 1992ত। যেতিয়া মই বিয়া হৈ আহিছিলোঁ তেতিয়া তেওঁ এজন সাধাৰণ বিজনেছমেন আছিলে। তাৰপিছত লাহে লাহে তেতিয়া চিৰা মিলটো আছিলে আৰু অলপ ট্ৰেডিঙৰ কিবাকিবি বিজনেছ কৰিছিলে, কিন্তু লাহে লাহে কিছুদিনৰ পিছত অলপকৈ বিজনেছটো এডভান্স হ'ল আৰু আগবাঢ়ি গ'ল। আৰু সেই তেতিয়াৰ পৰা 35 ইয়াৰ্ছ ৰানিং, আৰু সেই তেতিয়াৰ পৰাই মই যি দেখিছোঁ, তেওঁ ডাউন টু আৰ্থ এজন ব্যক্তি আৰু খুব কষ্ট কৰিব পাৰে, আৰু গোটেই মানুহখিনিক সমান চকুৰে চাই আগবঢ়াই নিবলৈ চেষ্টা কৰে। আজি যিটো পজিশ্যনত তেওঁ আছে, তেওঁ এখন তিনিচুকীয়া নিচিনা এখন বাণিজ্যিক চহৰত তেওঁ এজন প্ৰতিষ্ঠিত হ'বলৈ তেওঁ আগবাঢ়ি গ'ল, অনলি বিকজ অফ হি ইজ এ ভেৰি ডেডিকেটেড পাৰ্চন, আৰু বহুত মানে ডাউন টু আৰ্থ পাৰ্চন, আৰু বহুত কৰ্মনিষ্ঠা তেওঁ বহুত আছে। খুব ধুনীয়াকৈ তেওঁ সকলোকে সমানে আগবঢ়াই লৈ যাব পাৰে, সকলো মানুহৰ লগত ভাল থাকে, ভাল মানে ব্যৱহাৰ, আৰু বিজনেছ কমিউনিটি। এতিয়া মই তেওঁ ঢুকালে ময়ো নাম ল'ম, তেখেতৰ স্বৰ্গীয় সুন্দৰলাল চিপানীজী আমাৰ মানে জ্যেষ্ঠ, আমাৰ বহুত মানে ৱেল উইচাৰ আছিলে। তেখেতৰ কাৰণে আজি তিনিচুকীয়াৰ বাণিজ্যিক চহৰত তেওঁ এজন প্ৰতিষ্ঠিত ব্যক্তি হৈ থাকিব পাৰিছে। দাদা যেতিয়া নিৰ্বাচিত হৈছিল আপুনি কেতিয়া গম পাইছিল? যেতিয়া নিৰ্বাচিত এইবাৰ যেতিয়া হ'ল, মানে ফাৰ্ষ্ট যেতিয়া হ'ল, তেতিয়া মোক এজন ব্যক্তিয়ে ফোন কৰিলে, দাদা আগবাঢ়ি আছে, আপুনি নিউজটো চাওক, মানে কাউণ্টিং হৈ আছে যে, লিংকটো আপুনি চাওক এনেকৈ ক'লে। মই তেতিয়া লিংকটো চাই পেলাই চালোঁ যে ফাৰ্ষ্টিং টপ 5ত আছিলে, টপ 5ৰ পৰা গৈ পেলাই টপ 4, টপ 3, টপ 3ত মানে সুধাকৰৰ লগত 6টা ভোটৰ ডিফাৰেঞ্চতে আছে। সুধাকৰে যদি এটা ভোট পায়, দাদাও এখেতে এটা ভোট পায়, তো তেনেকৈ সেইটো ব্যৱধানতে আগবাঢ়ি গৈ লাষ্টত 3rd পজিশ্যনত জিকাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আমি বহুত উৎফুল্লিত, আমি বহুত ভাল পাইছোঁ। যেতিয়া তেওঁ এপ্লাই কৰিছিল, আপোনালোকে আশা কৰিছিল নে বা কিবা চিন্তা কৰিছিল নে যে তেওঁ এপ্লাই কৰিছে, এইদৰে গধুৰ এটা দায়িত্ব তেওঁ পাব বুলি আশা কৰিছিল নে? প্ৰথম যেতিয়া ঘৰলৈ বিজনেছ কমিউনিটিৰ লোক কেইজনমান আহিছিলে, মই এতিয়া সকলোৰে নাম মোৰ মনতো নাই, মই ক'ব বিচৰা নাই। বিশেষকৈ অজয় মোদীৰ নাম মই জানো, অজয় মোদী যি আহিছিলে, আৰু আছিলে সুধাকৰ আহিছিলে। তেওঁলোক অহাত যেতিয়া এখেতক ৰিকুৱেষ্ট কৰিছে যে আপুনি হ'ব লাগিব এইবাৰ, মানে নমিনেশ্যন ফিল আপ কৰক, তেতিয়া তেওঁ কৈছে মই পাৰিম জানো, মই নোৱাৰোঁ। তেতিয়া মই তেওঁক ক'লোঁ, তুমি চেষ্টা কৰি চোৱা, পাৰিবা, নোৱাৰা একো কাম নাই।
তেতিয়া তেওঁ চাইন কৰি দিলে। চাইন কৰাৰ পিছত যেনিবা সেয়া গ'ল। আৰু আমিতো লগে লগে কিছুমান নিজৰ ফেমিলি ইছ্যুৰ কাৰণে আমি গুৱাহাটীলৈ যাবলগীয়া হ'ল। তাৰপৰা অহাৰ পাছত সেই কম সময়ৰ ভিতৰতে তেতিয়া আমি চিন্তা কৰিছোঁ, ইমান এটা ডাঙৰ কাম হাতত লৈছে, ইমান হেৰিছে, ইমানটোতো চবেই হয়তো মনতো ৰখা নাই। আৰু জয়ন্ত বৰুৱা মাৰ্কেটত চবে চিনি পায়, কিন্তু এজ এ ফেমিলি ৰিলেশ্যন হিচাপে আমাৰ বহুতৰ লগতে ভাল, কিন্তু বিজনেছ ৰিলেশ্যনত কিমান এতিয়া মানুহে হেৰি কৰিব আমি সিমানখিনি জ্ঞাত নাছিলোঁ। আৰু লাষ্টত যেতিয়া ইমান বিপুল সংখ্যক ভোটত 412 ভোট পাইছে, সেইটো এটা মানে এটা কম হেৰি নহয়। আৰু সিমানটো ভোটত যেতিয়া জিকিবলৈ সক্ষম হ'ল, মই কিন্তু গোটেই সমস্ত বিজনেছ কমিউনিটিৰ যিমানখিনি মানুহ সেইদিনাখন ভোটিঙত ইনভলভ হৈ আছিলে, সকলোকে মই আন্তৰিকভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে তেওঁক আমাৰ ঘৰৰ পৰা লৈ গৈছে, সেই সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এখেতৰ বন্ধু, পৰম বন্ধু শ্ৰী জয়চন্দ মহাবীৰ জৈন, তেখেত আমাৰ খুব পৰিয়ালৰ খুব মানে ঘনিষ্ঠ সদস্য। তেখেতে সদায় উৎসাহিত কৰি থাকে প্ৰত্যেকটো কামতে, তেখেতকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা নাম বহুতৰে ল'ব লাগিব, যিসকলে আমাক সদায় প্ৰত্যেকটো অনুষ্ঠানতে প্ৰত্যেকটো হেৰিয়াতে আমাক মানে আমাক উৎসাহ দিয়ে, আমাক মানে আগবঢ়াই লৈ যায় এখেতক। সেই সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। और जैसा कि सुना आपने जनता दल की पत्नी ने क्या कहा, और काफ़ी लोग जो है खुश है, और लोगों को काफ़ी उम्मीद है जनता दल से, क्योंकि जो चैम्बर के प्रति लोगों का आकर्षण जो कम हो गया था, जनता दल के आने के साथ ही जो वोट जिस तरह उनके प्यार मिला है, एक बार फिर से लोगों में आशा जगी है, व्यवसाय समाज में एक उम्मीद जगी है। और आने वाले समय में जो है जो अपडेट रहता है जनता दल किस तरह का काम करते हैं, किस तरह जो है चैम्बर को आगे लेकर जाते हैं, हम लगातार जो है उस विषय को लेकर अपडेट जो आता है हम देने का प्रयास करेंगे। आप हमारे साथ बने रहिए। अब देखते रहिए बेगी पर समाचार।